নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, জেঠ মাহৰ পূৰ্ণিমা তিথি সমাগত। জেঠ মাহৰ ২৭ তাৰিখ বুধবাৰ আৰু জুন মাহৰ ইংৰাজী জুন মাহৰ 11 তাৰিখে পালন কৰা হ'ব পূৰ্ণিমা তিথি। এই দিনটোত আপুনি গোটা চাউল 21টা লৈ আপুনি আপোনাৰ ঘৰতে কৰক এটা উপায়। এই উপায়টো কৰাৰ বাবে আপোনাৰ ঘৰখনত কোনোদিনে ধন টকা সা সম্পত্তিৰ অভাৱ অনাটনৰ সন্মুখীন হ'বলগীয়া নহ'ব। আপুনি চমৎকাৰীভাৱে উন্নতি হ'বলৈ সক্ষম হ'ব। কাৰণ আপুনি যদি গোটা চাউল 21টা লৈ পূৰ্ণিমা তিথিৰ দিনা আপুনি যদি ঘৰতে এই উপায়টো কৰি থব পাৰে, তেতিয়াহ'লে ইয়াৰ ফলত লক্ষ্মী আই আকৰ্ষিত হ'ব। আপোনাৰ ঘৰলৈ আকৰ্ষিত হৈ লক্ষ্মী দেৱীৰ আগমন ঘটিব। এই উপায়টো কৰাৰ ফলত দেৱী লক্ষ্মী অৰ্থাৎ মা লক্ষ্মী খুবেই সন্তুষ্ট হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। এই উপায়টো বহু লোকে জানে আৰু বহু লোকে কৰে, যাৰ ফলস্বৰূপে তেওঁলোকে খুব ভাল ফল পাবলৈ সক্ষম হয়। যদি আপোনাৰ ঘৰখনতো ধন টকাৰ অভাৱ অনাটন বহুত হৈছে, আৰ্থিক সমস্যাত জুৰুলা হৈ পৰিছে, তেন্তে আপুনি পূৰ্ণিমা তিথিৰ দিনটোত অৱশ্যেই কৰক এই উপায়টো। প্ৰিয় দৰ্শক, আপুনি হয়তো জানে পূৰ্ণিমা তিথিৰ বিশেষ মহত্ব বা গুৰুত্ব আছে। পূৰ্ণিমা তিথিৰ দিনটোত কিছুমান উপায় বা কিছুমান কাম কৰিলে আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। আন দিনত কৰাতকৈ আপুনি এই পূৰ্ণিমা তিথিৰ দিনটোত এনেধৰণৰ উপায় আপুনি কৰিব পাৰিলে, বিশ্বাস আৰু ভক্তি মনেৰে যদি কৰে, তেতিয়া আপুনি আচৰিত ধৰণে উন্নতি হ'ব পাৰিব। সকলো সমস্যা জীৱনৰ পৰা দূৰ হৈ পৰিব। অতি সোনকালে প্ৰসন্ন হৈ পৰিব আই লক্ষ্মী অৰ্থাৎ ধনৰ দেৱী। যেতিয়া ধনৰ দেৱী আপোনাৰ ওপৰত আকৰ্ষিত বা সন্তুষ্ট হ'ব, তেতিয়া আপোনাৰ ঘৰখনত কোনো ধৰণৰ অভাৱ অনাটন নহ'ব। কোনো অভাৱ অনাটনৰ সন্মুখীন হ'বলগীয়া নহ'ব। আপোনাক আজিৰ ভিডিঅ'টোত আমি যি গোটা চাউলেৰে আপোনাক পূৰ্ণিমা তিথিৰ দিনা কৰিবৰ বাবে উপায় দিম, এই উপায়টো আপুনি ঘৰতে অতি সহজতে কৰিব পাৰিব। সাধাৰণতে প্ৰতিখন ঘৰতে চাউল থাকে আৰু সেই চাউলৰ পৰা আপুনি মাত্ৰ 21টা গোটা চাউল আপুনি ল'ব লাগিব। চাউল কেইটা আপুনি লোৱাৰ সময়ত সাৱধান কিছুমান অৱলম্বন কৰিব লাগিব আৰু লগতে আপুনি উপায়টো কৰোঁতেনো কিছুমান আপুনি নিয়ম মানি চলিব লাগিব। গতিকে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম আপুনি 21টা গোটা চাউলেৰে আপুনি কেনেধৰণে উপায় কৰিব ঘৰত। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ ধনৰ দেৱী লক্ষ্মীৰ নাম অৱশ্যেই স্মৰণ কৰিব। জয় লক্ষ্মী বুলি আপুনি স্মৰণ কৰি ভিডিঅ'টোত আপুনি এটা লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে যদি আপুনি এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেন্তে আপুনি জীৱনত আৰ্থিকভাৱে বা যিকোনো সমস্যাৰ আপোনাৰ জীৱনৰ পৰা দূৰ কৰিবৰ বাবে, জীৱনত এটা নজনা কথা শিকিবৰ বাবে, জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰৰ অন্যান্য তথ্যসমূহৰ জৰিয়তে আপুনি বিভিন্ন ধৰণৰ নজনা কথা জানিবৰ বাবে, সুস্থ সবল জীৱন যাপন জীয়াই থাকিবৰ বাবে, সুখ সমৃদ্ধি লাভ কৰিবৰ বাবে আপুনি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি এই চেনেলটোত তাৰ ওপৰতে ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ প্ৰতিদিনে এটা নতুন কথা। সেইবাবেই প্ৰতিজন দৰ্শককে অনুৰোধ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে। তেন্তে আহক আমি বেছি পলম নকৰি পূৰ্ণিমা তিথিৰ দিনা, জেঠ মাহৰ পূৰ্ণিমা তিথিৰ দিনা বুধবাৰে আপুনি কি উপায় কৰিব। 21টা গোটা চাউল লৈ, কেৱল 21টা গোটা চাউলেৰে আপুনি কি উপায় ঘৰত কৰিব লাগিব
আহক আমি ভিডিঅ'টোৰ জৰিয়তে সুন্দৰভাৱে তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, লক্ষ্মী দেৱী যদি প্ৰসন্ন হৈ যায় আপোনাৰ কাৰ্যত, আপোনাৰ কামত, তেতিয়া আপোনাৰ জীৱনটোত সুখেৰে ভৰি পৰিব। আৰু সেয়েহে লক্ষ্মী দেৱীক প্ৰসন্ন কৰিবলৈ প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰে। প্ৰতিজন মানুহে বিচাৰে লক্ষ্মী আই কৃপা পোৱাটো। সকলোৱে বিচাৰে তেওঁলোকৰ ওপৰত ধনৰ দেৱী লক্ষ্মীৰ যাতে আশীষ সদায় থাকে। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক এটা সৰু উপায় দিম, যিটো উপায় আপুনি পূৰ্ণিমা তিথি বা যিকোনো মাহৰ আপুনি শুক্ৰবাৰৰ দিনটোত কৰিব পাৰে। এই উপায়টো আপুনি পূৰ্ণিমা তিথিৰ দিনটোত কৰিলে বিশেষ ফল আপুনি পাব পাৰিব। আৰু আপোনাৰ যদি পূৰ্ণিমা তিথিত কৰিবৰ বাবে অসুবিধা হয়, তেন্তে আপুনি যিকোনো মাহৰ যিকোনো সপ্তাহৰ শুক্ৰবাৰৰ দিনটোত এই উপায়টো আপুনি কৰিব পাৰে। প্ৰিয় দৰ্শক, আমি জানো জ্যোতিষ শাস্ত্ৰত বহুতো উপায়ৰ বিষয়ে কোৱা হয়। এনেধৰণৰ উপায় বহুত আছে। আপুনি যিকোনো উপায় কৰিলে আপোনাৰ মনত ভক্তি ভাৱ আৰু দৃঢ় বিশ্বাস লাগিব, তেতিয়াহে আপুনি যিকোনো উপায়ৰ সুফল পাব পাৰিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি যিটো উপায় আপোনালোকৰ লগত ক'ব খুজিছো, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো, এই উপায়টোৰ কৰিবৰ বাবে আপোনাক সম্পূৰ্ণ ভঙা চিঙা নোহোৱা আপোনাক 21টা গোটা চাউলৰ প্ৰয়োজন হ'ব। আৰু সেই ভঙা চিঙা নোহোৱা 21টা গোটা চাউলে আপোনাৰ কিদৰে ভাগ্য সলনি কৰি তুলিব, আপুনি নিজেই দেখি আচৰিত হৈ পৰিব। উপায়টো আপুনি কৰিবৰ বাবেও অতি সহজ, বহু জটিল উপায়ো নহয়। আপুনি অতি কম সময়তে এই উপায়টো আপুনি কৰিব পাৰিব। লক্ষ্মী দেৱীক যদি আপুনি মনে প্ৰাণে প্ৰসন্ন কৰি কৃপা পাব বিচাৰে, তেন্তে এই উপায়টো আপুনি পূৰ্ণিমা তিথিৰ দিনা কৰিবৰ বাবে একেবাৰে নাপাহৰিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি এই উপায়টো কৰিলে আপুনি খুব কম দিনতে হাতে হাতে ইয়াৰ ফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰাপ্ত কৰিব পাৰিব আপোনালোকে বহু সুফল। কষ্ট কৰি যদি আপুনি যিকোনো উপায় বা কাম কৰিও কেতিয়াও সুফল পোৱা নাই, তেন্তে এই উপায়টো কৰক। আপুনি অৱশ্যেই সুফল পোৱাটো নিশ্চিত। যদি আপোনালোকে বিচাৰে আপোনালোকৰ ঘৰলৈ ধন টকা আগমন হয়, আপোনাৰ হাতত ধন টকা পইচা ৰৈ থাকে, অভাৱত খৰচ নহয়, তেন্তে এই উপায়টো কৰক। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি 21টা গোটা চাউলেৰে কিদৰে আমাৰ ভাগ্য সলনি কৰিব পাৰি, কি উপায় কৰিব লাগিব পূৰ্ণিমাৰ দিনা, আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, আপোনালোকে কথাখিনি ভালদৰে লক্ষ্য কৰিব, ভালদৰে ধ্যান দিব। প্ৰিয় দৰ্শক, আপোনালোকে উপায়টোৰ বাবে ৰাতিপুৱা যেতিয়া আপোনালোকে সোনকালে উঠি গা ধুব, অৰ্থাৎ স্নান কৰিব, আপোনালোকে তাৰ পিছত শুদ্ধ কাপোৰ পৰিধান কৰাৰ পাছত আপোনালোকৰ ঘৰৰ বাতাবৰণ সকলো ফালতে যেতিয়া শান্ত পৰিৱেশত হৈ থাকিব, শান্ত হৈ থাকিব ঘৰৰ বাতাবৰণ, তেতিয়া আপুনি এই উপায়টো কৰিব লাগিব। উপায়টো কৰিবৰ বাবে আপোনালোকে এখন ৰঙা ৰঙৰ কাপোৰ পিন্ধি ল'ব পাৰিলে অত্যন্ত ভাল। তাৰ পিছত আপোনালোকে পূজা কৰাৰ ঠাইত বহি আপোনালোকে লক্ষ্মী দেৱীৰ ওচৰত এগছি আপোনালোকে চাকি বন্তি জ্বলাব লাগিব। তাৰ পিছত আপোনালোকক প্ৰয়োজন হ'ব, আপোনালোকক লাগিব এটুকুৰা সৰু ৰঙা ৰঙৰ কাপোৰ। যিটুকুৰা আপোনাক ৰঙা ৰঙৰ কাপোৰ প্ৰয়োজন হ'ব, লাগিব, সেই টুকুৰা ৰুমালতকৈ সৰু হ'লেও হ'ব। আৰু তাৰ পিছত আপোনালোকে তাত 21টা গোটা চাউল থব লাগিব। চাউল কেইটা ভঙা চিঙা যাতে নাথাকে, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আৰু তাৰ পিছত 21টা গোটা চাউল আপুনি গন্তি কৰি লিখি লৈ আপুনি সেই ৰঙা কাপোৰখনত থব লাগিব। আৰু আপুনি যদি পাৰে তেন্তে যি আপুনি 21টা চাউল লৈছে, সেই 21টা চাউল আপুনি হালধিৰে ৰং লগাই ল'ব পাৰে। হালধিৰে আপুনি চাউল কেইটাৰ ৰং লগাই ল'ব। আপুনি ৰং কৰিবৰ বাবে হালধি অলপ আপুনি বাতি এটাত লৈ পানী দি আপুনি চাউল কেইটা তাত মিহলি কৰি দিব। তাৰ পিছত চাউল কেইটা হালধীয়া আকৃতিৰ হৈ পৰিব, হালধীয়া ৰঙৰ হৈ পৰিব। আপুনি যেতিয়া হালধিৰ ৰং কৰিব, তেতিয়া আপুনি 21টাতকৈ বেছি চাউল দিব। আৰু আপুনি যেতিয়া ৰং হৈ যাব হালধিৰ, তাৰ পিছত আপুনি হিচাপ কৰি 21টা চাউল সেই ৰঙা কাপোৰখনত ল'ব। তাতকৈ বেছি আপুনি এটাও নল'ব।
তাৰ পিছত আপুনি চাউল কেইটা অলপ শুকুৱাই ল'ব। পিছত আপোনালোকে সেই চাউল কেইটা দেৱী লক্ষ্মীৰ শ্ৰীচৰণত অৰ্পণ কৰিব লাগিব। আপোনালোকে বহি লৈ দেৱী লক্ষ্মীৰ মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব। মন্ত্ৰটো লক্ষ্য কৰিব। মন্ত্ৰটো হৈছে ওম শ্ৰীং শ্ৰীয়ায়ে নমঃ। এইদৰে আপুনি জপ কৰিব, নাইবা আপুনি লক্ষ্মী চালিচা পাঠ কৰিব পাৰে। আৰু ইয়াৰ পিছত আপোনালোকে যেনেকৈ পূজা কৰে তেনেকৈ আপুনি সেই চাউল কেইটা লক্ষ্মী চৰণত ৰাখি পূজা কৰক। ফল দিয়ক, ভোগ দিয়ক, লক্ষ্মী দেৱীৰ প্ৰিয় বস্তু অৰ্পণ কৰক, পূজা কৰক মুঠতে। তাৰ পিছত আপোনালোকে সেই ৰঙা ৰঙৰ কাপোৰখনত হালধি লগা যি 21টা চাউল লৈছিলে, সেই 21টা চাউল পূজা শেষ হোৱাৰ পাছত আপুনি ৰঙা কাপোৰখনত বান্ধি আপুনি আপোনাৰ ঘৰৰ নিজৰ পইচা থোৱা ঠাইত আপুনি বা পাৰ্চত আপুনি থৈ দিব লাগিব। আপোনালোকে এই উপায়টো আপুনি পূৰ্ণিমাৰ দিনটোত কৰাটো খুবেই জৰুৰী। নহ'লে যিকোনো মাহৰ আপুনি শুক্ৰবাৰৰ দিনটোত এই উপায়টো কৰিব পাৰে। লগতে প্ৰিয় দৰ্শক, আপুনি এই পূৰ্ণিমা তিথিৰ দিনটোত চাউলেৰে আপুনি বিশেষ কেইটামান কামো কৰিব পাৰে। সেই কাম কেইটাৰ বিষয়ে এইবাৰ আমি সুন্দৰভাৱে জানি লওঁ আহক। আপুনি হয়তো জানে হিন্দু ধৰ্মত চাউলৰ বিশেষ মহত্ব আছে। মনা হয় যে দেৱ দেৱতাৰ পূজাত চাউলৰ অবিহনে অসম্পূৰ্ণ হয়। সম্পূৰ্ণ কেতিয়াও নহয় সেই পূজা। সেইবাবে চাউল অৰ্পণ কৰাটো খুবেই প্ৰয়োজন। কেৱল চাউল ধাৰ্মিক কাৰ্যতেই ব্যৱহাৰ নহয়, জ্যোতিষশাস্ত্ৰৰ অনুসৰি চাউলেৰে কিছুমান উপায় বা কামো কৰিলে ব্যক্তিজনৰ সকলো জীৱনৰ দুখ কষ্টৰ পৰা মুক্তি পোৱাৰ লগতে জীৱনত থকা বাস্তু দোষো দূৰ হয় বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰত। আপুনি চাউলেৰে কৰক এইকেইটা কাম পূৰ্ণিমা তিথিৰ দিনটোত। এই কাম কেইটা হৈছে, প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসাৰে কোৱা হৈছে ভগৱান শিৱক অভিষেক কৰিলে ভগৱান শিৱ খুবেই প্ৰসন্ন হয়। আপুনি যদি বিচাৰে তেন্তে আপুনি চাউলেৰে কৰিব পাৰে এনে কাম। আপুনি পূৰ্ণিমা তিথিৰ দিনটোত নাইবা আপুনি সোমবাৰৰ দিনটোত শিৱলিংগত আপুনি চাউল অৰ্পণ কৰিব পাৰে। গোটা চাউল আপুনি অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত মহাদেৱ খুবেই প্ৰসন্ন হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। আপুনি যদি সোমবাৰৰ দিনটোতেই হওক বা পূৰ্ণিমাৰ তিথিৰ দিনটোতেই হওক, আপুনি যদি হাতত এখিলা বেলপাত আৰু কেইটামান আপুনি গোটা চাউল লৈ মহাদেৱৰ চৰণত আপোনাৰ সকলো মনোকামনা প্ৰকাশ কৰি আপুনি সেই বেলপাত অৰ্পণ কৰে, তেতিয়া অতি শীঘ্ৰেই মহাদেৱে আপোনাৰ সকলো ইচ্ছা মনোকামনা পূৰণ কৰে বুলি শাস্ত্ৰত কোৱা হৈছে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, আপোনাৰ ঘৰখনত যদি বাস্তু দোষ থাকে, প্ৰতিজন সদস্য যদি উন্নতি হোৱাত বা আৰ্থিক অৱস্থাত যদি স্থিতি ভাল নহয়, আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে, বহু সমস্যাত পৰে, তেন্তে আপুনি সেই সমস্যাৰ পৰা মুক্ত পাবৰ বাবে চাউলেৰে আপুনি এই কাম কৰিব পাৰে। তেতিয়া সকলো আপোনাৰ বাস্তু দোষ, আৰ্থিক সমস্যা বা বাধাসমূহ আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। আপুনি সেই সমস্যা অশান্তিসমূহৰ পৰা মুক্ত হ'বলৈ আপুনি চাউলেৰে কৰিব লাগিব, ঘৰৰ মুখ্য দুৱাৰত আপুনি স্বস্তিক চিহ্ন বনাব লাগিব আৰু সদায় আপুনি চাউল আৰু জল আপুনি অৰ্পণ কৰিব লাগিব। এনে কৰিলে আপোনাৰ ঘৰত থকা সাকাৰাত্মক আৱৰ্জনাৰ প্ৰভাৱ বৃদ্ধি হ'ব আৰু আপোনাৰ ঘৰত থকা নিগেটিভ শক্তিসমূহ দূৰ হৈ পৰিব। কেৱল ইমানেই নহয়, এনে কাম কৰিলে লক্ষ্মী আইৰ অসীম কৃপা আপোনাৰ ঘৰৰ ওপৰত বিৰাজমান হৈ পৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি আপোনাৰ ধনৰ বেগত অৰ্থাৎ মানি পাৰ্চত যদি আপুনি কেইটামান চাউল ৰাখিব পাৰে, তেতিয়াহ'লে আপোনাৰ মানি পাৰ্চ কেতিয়াও খালী নহয়। যদি আপুনি এতিয়ালৈকে জনা নাই বা আপোনাৰ ধনৰ বেগ অৰ্থাৎ মানি পাৰ্চত যদি চাউল নাই, চাউল ৰখা নাই, তেন্তে আপুনি পূৰ্ণিমা তিথিৰ দিনা কেইটামান গোটা চাউল আপোনাৰ ধনৰ বেগত মানি পাৰ্চত আপুনি গোপনে ভৰাই ৰাখক। ইয়াৰ ফলত আপোনাৰ মানি পাৰ্চ কোনোদিনেই খালী নহয়। আপুনি বিশ্বাসেৰে ভৰাই ৰাখক, লক্ষ্মী আই কৃপাত সকলো আপোনাৰ সমস্যা দূৰ হ'ব। আপোনাৰ মানি পাৰ্চলৈ ধন টকা আকৰ্ষিত হৈ কোনোদিনেই ধন আপোনাৰ মানি পাৰ্চত ধনৰ বেগত খালী নহ'ব।
গতিকে প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও পূৰ্ণিমা তিথিৰ দিনা গোটা চাউল লৈ এইসমূহ কাম এইটো উপায় কৰিব পাৰে তেওঁলোকো যাতে উপকৃত হৈ এই ভিডিঅ'টো চাই সেইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলো তেন্তে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম পুনৰ এবাৰ আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো ধন্যবাদ।